বাক্সাৰ মুছলপুৰ পলিটেকনিক ইনষ্টিটিউটত অঘটন। ইনষ্টিটিউটৰ দপুখুৰীত গা ধুবলৈ গৈ কৰুণ মৃত্যু চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ অৰ্কিত ঠাকুৰীয়াৰ। ছাত্ৰজনৰ ঘৰ বাইহাটত। বাক্সা জিলাৰ মুছলপুৰৰ পলিটেকনিক ইনষ্টিটিউটৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ অৰ্কিত ঠাকুৰীয়াই আজি পৰীক্ষা শেষ কৰি লগৰ বন্ধুৰ সৈতে গা ধুব গৈছিল ইনষ্টিটিউটৰ চৌহদত থকা পুখুৰীত। পুখুৰীটোৰ দ পানীলৈ গৈ সন্ধানহীন হৈ পৰে ছাত্ৰজন। বাকী বন্ধু কেইজনে ওচৰ চুবুৰীয়া বন্ধুবৰ্গক খবৰ দিয়াত ছাত্ৰজনক বিচাৰ খোচাৰ কৰে। পিছত SDRFৰ লুকাহি 2 ঘণ্টাৰ উদ্ধাৰ অভিযানত উদ্ধাৰ হয় ছাত্ৰজন। ছাত্ৰজনক মুছলপুৰ ডাক্তৰ ৰবি বসু অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ছাত্ৰজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোৰ লগতে ইনষ্টিটিউটখনত শোকৰ ছাঁ পৰে। অতিকৈ মৰ্মাহত হৈছোঁ যে আমাৰ বাক্সা পলিটেকনিক যিখন ইনষ্টিটিউট তাৰ এগৰাকী ছাত্ৰ চিভিল ডিপাৰ্টমেণ্টৰ 4th ছেমিষ্টাৰৰ ছাত্ৰ এগৰাকীয়ে তেওঁলোকৰ এক্সাম আছিলে, এক্সাম দি আহি যিখন কলেজৰ লগালগি যিটো এটা পুখুৰী আছে কলেজত, সেই পুখুৰীটোত গা ধুব যাওঁতে আচলতে তাত আকস্মিক কেনেকৈ তেওঁ পিছল খাই পৰিল নে কি আমি নাজানো। যিহেতু এতিয়া বৰষুণ আহি আছে, পুখুৰীটোত নেৰানেপেৰা বৰষুণৰ ফলত পুখুৰীটোত পানী অভাৰ হৈ আছে। তাত তেওঁ পিছল খাই পৰিল আৰু পৰাৰ ফলত প্ৰায় এঘণ্টামান সময় তেওঁ পানীৰ তলতে ডুব গৈ আছে। আমি ততাতৈয়াকৈ জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিলোঁ, আমাৰ SP মহোদয়ৰ লগত কথা পাতি প্ৰশাসনৰ মানুহ আহিলে, SDRFৰ মানুহ আহি পেলাই তাত ল'ৰাজন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এতিয়া মুছলপুৰস্থিত ডক্টৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ ছাত্ৰজনক লৈ গৈছে। এতিয়া কি হয় সেইটো আমি নাজানো। ল'ৰাজন তেওঁৰ ঘৰ ক'ত আমাক তেওঁৰ সতীৰ্থ কেইগৰাকীয়ে জনাইছে বাইহাটা চাৰিআলিৰ পৰা। বাইহাটা চাৰিআলিৰ এজন ছাত্ৰ আছিল, তেওঁ চিভিল ডিপাৰ্টমেণ্টৰ 4th ষান্মাসিকৰ ছাত্ৰ আছিল। ঘটনাটো মানে আমি আহি যিখিনি শুনিছোঁ সেইটোহে কৈছোঁ যে ল'ৰাটোতো ইয়াত বোলে গা ধুইছিল, কাৰণ ল'ৰাটো থাকে ওচৰতে মেচত থাকে, তেওঁলোক 4জনমান আহি বোলে গা ধুইছিলে। তাৰ মাজৰে কিবা দুৰ্ভাগ্যক্ৰমে তেওঁ আৰু দুৰ্ঘটনা হৈছে, সেইখিনি আমি শুনিছোঁ। ক'ত আছিল ল'ৰাজনৰ ঘৰটো এতিয়াও মই কনফাৰ্ম হোৱা নাই, বাইহাটাৰে নে চিপাজাৰ এইখিনিৰ ফালৰ কোনোবাই। নাম কি আছে? নামটো অৰ্কিত ঠাকুৰীয়া বুলি শুনিছোঁ। পুখুৰীটো আৰু বেয়া দেখিছে আৰু আজি বহুত বছৰ দেখি আছে। এতিয়া একচুৱেলি ময়ো ইয়াতে নতুন, যিটো বুজিছোঁ এতিয়া কেম্পাছটো বা যিটো জানো কেম্পাছটো কিন্তু পলিটেকনিকৰে কেম্পাছ। বাক্সাৰ পৰা নীৰণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।